Hello viewers, today we are going to discuss about Weismann-Peacock hypothesis. So, what is Weismann-Peacock hypothesis? গতিকে আজিৰ ক্লাছটোত আমি অধ্যয়ন কৰিবলৈ গৈ আছোঁ চৰকাৰী ব্যয়ৰ লগত জড়িত আন এটা তত্ত্ব Weismann-Peacock hypothesis. So, প্ৰথম জানিব লাগিব আমি Weismann-Peacock hypothesis কি বা এই Weismann-Peacock hypothesisটো কোনে ডেভেলপ কৰিছিল। Weismann-Peacock hypothesisটো আগবঢ়াইছিল ব্ৰিটিছ অৰ্থনীতিবিদ জেক ৱাইচমেন আৰু এলেন টি পিককে। তেওঁলোকৰ থিয়ৰিটোৰ মূল ভিত্তি আছিল ৱেগনাৰ্ছ থিয়ৰি অফ ইনক্ৰিজিং ষ্টেট এক্টিভিটি। ৱেগনাৰ্ছে চৰকাৰী ব্যয়ৰ ওপৰত যিটো তত্ত্ব আগবঢ়াইছিল তেওঁ কৈছিল যে চৰকাৰী ব্যয় এটা স্মুথ গতিত বা এটা কণ্টিনিউৱাছ প্ৰচেছত বৃদ্ধি পাই গৈ থাকে। কিন্তু যেতিয়া ব্ৰিটিছ অৰ্থনীতিবিদ জেক ৱাইচমেন আৰু এলেন টি পিককে সেইটো সময়ত 1891 পৰা 1955 চনৰ সময়ত যিটো গ্ৰেট ব্ৰিটেইনৰ চৰকাৰী ব্যয়ৰ গাঁথনি অধ্যয়ন কৰি পালে যে ৱেগনাৰ্ছে কোৱাৰ দৰে চৰকাৰী ব্যয় এটা কণ্টিনিউৱাছ গতিত বৃদ্ধি পাই গৈ নাথাকে। গতিকে তেওঁলোকৰ অধ্যয়নত কি পালে সেইটো জনা দৰকাৰ। গতিকে Weismann-Peacock অধ্যয়ন কৰি পালে যে পাব্লিক এক্সপেণ্ডিচাৰ ডাজ নট ইনক্ৰিজ ইন স্মুথ এণ্ড কণ্টিনিউৱাছ ট্ৰেণ্ড বাট দ্য ইনক্ৰিজ টেক প্লেচ ইন ষ্টেপ লাইক মেনাৰ। অৰ্থাৎ চৰকাৰী ব্যয় এটা কণ্টিনিউৱাছ গতিত বৃদ্ধি পাই গৈ নাথাকে। গতিকে চৰকাৰী ব্যয় কেতিয়াবা কিছু ক্ষেত্ৰত হঠাতে বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা থাকে, যিটো অভিজ্ঞতা সেইটো সময়ত গ্ৰেট ব্ৰিটেইনৰ অৰ্থনীতিত দেখা পোৱা গৈছিল। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে ৱেগনাৰ্ছে কোৱাৰ দৰে চৰকাৰী ব্যয় কেতিয়াও এটা স্মুথ হাৰত বা কণ্টিনিউৱাছ গতিত বৃদ্ধি পাই গৈ নাথাকে। সাধাৰণতে Weismann-Peacockৰ মতে এখন অৰ্থনীতিত কেতিয়াবা আনইভেন কণ্ডিশ্যন কিছুমান বা আনৱান্টেড কণ্ডিশ্যন কিছুমান এৰাইজ হোৱাৰ সম্ভাৱনীয়তা থাকে বা প্ৰায়খিনি অৰ্থনীতিতে বিশ্বত এনেকুৱা কণ্ডিশ্যন হৈ থাকে। আনইভেন কণ্ডিশ্যন বা কিছুমান ডিষ্টাৰবেঞ্চেছ আমি অৰ্থনীতি এখনত দেখিবলৈ পাওঁ। চ' ডেট যেতিয়া এনেকুৱা ডিষ্টাৰবেঞ্চেছ বা আনইভেন কণ্ডিশ্যন আহে লাইক ৱাৰ, নেচাৰেল কেলেমিটিছ, এনেকুৱা বিভিন্ন ধৰণৰ আনইভেন যেতিয়া বা ডিষ্টাৰবেঞ্চেছ এখন অৰ্থনীতিয়ে ৰিয়েলাইজ কৰে, তেতিয়া চৰকাৰৰ হাতত এনেকুৱা ছিটুৱেশ্যনত মোকাবিলা কৰিবৰ বাবে যথেষ্ট সংখ্যক ৰেভিনিউ বা ৰাজহ নাথাকে। চ' ডেট দ্য এক্সিষ্টিং পাব্লিক ৰেভিনিউ কেনট চল্ভ দ্য ডিষ্টাৰবেঞ্চ এণ্ড দ্য গভৰ্ণমেণ্ট নিডছ টু ইনক্ৰিজ পাব্লিক এক্সপেণ্ডিচাৰ। আৰু এনেকুৱা সময়ত চৰকাৰে ব্যয় বৃদ্ধি কৰিবলগীয়া হয়। বৰ্তমান সময়ত COVID-19 বিশ্বৰ বাবে এটা ত্ৰাসৰ সৃষ্টি কৰিছে। পৃথিৱীৰ কোনো এখন চৰকাৰে ইয়াৰ বাবে প্ৰস্তুত নাছিল, আমি জানো। গতিকে বৰ্তমান সময়ত দেখা পোৱা গৈছে যে চৰকাৰী ব্যয় যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে হেল্থ ছেক্টৰত, কিন্তু এইটো প্লেন কৰি থোৱা নাছিল। গতিকে চৰকাৰী ব্যয় স্মুথ গতিত বৃদ্ধি নাপায়। এই ক্ষেত্ৰত প্ৰাসংগিকতাক আমি নুই কৰিব নোৱাৰোঁ Weismann-Peacock থিয়ৰিটো। গতিকে এই থিয়ৰিটো বা হাইপথেচিছটো প্ৰুভ কৰিবৰ কাৰণে তিনিটা ইফেক্টৰ কথা Weismann-Peacock উল্লেখ কৰিছে। প্ৰথমটো হ'ল ডিছপ্লেচমেণ্ট ইফেক্ট। যেতিয়া এখন অৰ্থনীতিত আনইভেন কণ্ডিশ্যন কিছুমান এৰাইজ হয় বা যিটো আমি আশাব্যঞ্জক পৰিস্থিতি নহয়, তেনেকুৱা পৰিস্থিতি যেতিয়া এখন অৰ্থনীতি সন্মুখীন হয়, তেতিয়া চৰকাৰে ডেফিনেটলি পাব্লিক এক্সপেণ্ডিচাৰ বৃদ্ধি কৰিবলগীয়া হয়। আৰু Weismann-Peacock কৈছিলে যে এই যিটো ইনক্ৰিজিং এক্সপেণ্ডিচাৰ তাক বা ইনক্ৰিজিং এক্সপেণ্ডিচাৰটো সমাধান কৰিবৰ বাবে চৰকাৰৰ হাতত যথেষ্ট পুঁজিৰ প্ৰয়োজন হয়। আৰু গতিকে এনেকুৱা সময়ত চৰকাৰে প্ৰথমে টেক্স ৰেটটো যথেষ্ট পৰিমাণে বৃদ্ধি কৰিবলগীয়া হয় আৰু নতুন এটা টেক্স ৰেট ইকনমিখনত ইম্প'জ কৰা হয়। গতিকে চ' ডেট অলপ ডিষ্টাৰ্ব হৈছে। চ' ডেট in that case, what government will do? Government increase tax rate or lowers the tax structure. এনেকুৱা সময়ত চৰকাৰ বাউণ্ড টেক্স ৰেটটো বৃদ্ধি কৰিবলগীয়া হয়, বিকজ গভৰ্ণমেণ্টৰ হাতত যিটো অপশ্যন ৰাজহ বৃদ্ধি কৰিব পৰা ইনষ্টেণ্ট অপশ্যনটো খুব
কম থাকে গতিকে so in displacement effect earlier lower tax and expenditure are displaced by new higher tax and more expenditure গতিকে আগৰ যিটো কম হাৰৰ কৰ আছিল সেই কম হাৰৰ কৰ বা চৰকাৰৰ যিটো ব্যয় কম আছিল সেই ব্যয় বৰ্তমান সময়ত উচ্চ কৰ আৰু উচ্চ ব্যয়ে স্থানান্তৰ কৰে গতিকে এই গোটেই প্ৰচেছটোত যিটো চেঞ্জ আহিলে ডিউ টু লোৱাৰ টেক্সৰ পৰা যিটো হায়াৰ টেক্স কৰা হ'ল বা কম ব্যয়ৰ পৰা উচ্চ ব্যয় কৰিবলৈ যিটো সিদ্ধান্ত কৰিলে তাৰ পৰা যিটো ইফেক্ট হ'ল সেইটো কোৱা হয় ডিসপ্লেসমেন্ট ইফেক্ট ঠিক আছে চৰকাৰে এতিয়া কৰ বৃদ্ধি কৰিলে কৰ বৃদ্ধি কৰাৰ লগে লগে জনসাধাৰণে ইটো একচেপ্ট কৰিব নে নকৰে নেক্সট কথা ইটো বাউন্ড চৰকাৰে যেহেতু ইম্পোজ কৰিব সো দ্য পাব্লিক মাষ্ট হ্যাভ টু পে দ্য টেক্স প্ৰথম অৱস্থাত যদিও ইটো টলাৰেন্স লেভেলটো বা সহ্যৰ যিটো সীমা প্ৰথমে মানুহে এইখিনি সহ্য কৰিব নোৱাৰিলো কিন্তু লাহে লাহে সিচুৱেশনটো যেতিয়া বুজে লাহে লাহে সেই যিটো নতুন টেক্স হেতুৰ লগত জনসাধাৰণ খাপ খাই পৰে আৰু জনসাধাৰণৰ ৰিয়েলাইজ কৰে যে এটো সময় টেক্স ৰেটটো বৃদ্ধিটো কৰা হৈছে কাৰণ এটো আনইভেন কন্ডিশন এটা হোৱাৰ কাৰণে সো এই টেক্স টলাৰেন্স লেভেলটো ওপৰলৈ যায় আৰু মানুহে কৰৰ বুজাটো বহন কৰিবলৈ সক্ষম হয় The increased revenue will be used to support a higher level of public expenditure. Government will expand its fiscal operation or undertake different welfare measures that were earlier neglected. গতিকে যেহেতু কৰটো দিয়া হ'ল কৰটো দিয়াৰ পাছত চৰকাৰৰ ৰেসপন্সিবিলিটিজ বাহিলে গতিকে এই যিটো টেক্স ওয়াৰৰ সময়ত হওক বা কিছুমান আনইভেন কন্ডিশনৰ কাৰণে যেতিয়া চৰকাৰে বৃদ্ধি কৰিলে পুনৰ হেতু হ্ৰাস নকৰে একেটা টেক্স ষ্ট্ৰাকচাৰে ৰাখিব আৰু তেতিয়া চৰকাৰে আগতে যিটো ডেভেলপমেন্ট এক্টিভিটিজ কৰা নাছিলে বা এতিয়া যেহেতু আকো একেটা কৰেই থাকিলে গতিকে তাৰ পৰা সংগ্ৰহ হোৱা ৰাজহ চৰকাৰৰ হাতত যথেষ্ট হ'ল আৰু সেই ৰাজহৰ জৰিয়তে আফটাৰ আনইভেন সিচুৱেশন অৰ আফটাৰ ডিস্টারবেন্সেস সরকারে কিছুমান নতুন কল্যাণমূলক কাম হাতত ললে বা হাতত লয় আৰু এই গোটেই প্ৰক্ৰিয়াটোক টেক্স টলাৰেন্স হওক বা তাৰ পাছত চৰকাৰে যিখিনি কল্যাণমূলক কাৰ্যাৱলী হাতত ললে এই গোটেই প্ৰক্ৰিয়াটোক কোৱা হয় ইনস্পেকশন ইফেক্ট ইয়াৰ পাছত আহিলে কনসেন্ট্ৰেশন ইফেক্ট নাও দ্য ৰেসপন্সিবিলিটিজ অফ দ্য গভৰ্নমেণ্ট উইল ইনক্ৰিজ as during displacement effect peoples were imposed more tax and less welfare activities were undertaken কিন্তু কেন্দ্ৰীয় চৰকাৰে বা কেন্দ্ৰত থকা চৰকাৰে এটা অনুভৱ কৰিলে যে মানুহক স্যাটিসফাই কৰিবৰ কাৰণে সন্তুষ্টি প্ৰদান কৰিবৰ কাৰণে বা মানুহৰ যিখিনি অভাৱ যিখন ইকোনমি যিটো অভাৱৰ সিচুৱেশন হ'ল বিভিন্ন সমস্যাৰে জৰ্জৰিত হ'বলগীয়া হ'ল এইটো নাইকিয়া কৰিবৰ কাৰণে বা সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে টু টেকল দ্য প্ৰবলেমছ that were arised during disturbances কৰিবৰ কাৰণে চৰকাৰে ভাবিলে যে ষ্টেট গভৰ্নমেণ্ট হওক বা লোকেল গভৰ্নমেণ্ট হওক ইমান ফাষ্টকে কামটো কৰাত সিমান সক্ষম নহয় গতিকে সমগ্ৰ অৰ্থনৈতিক যিবিলাক কাৰ্যকলাপ সেই কাৰ্যকলাপবিলাক কেন্দ্ৰীয় চৰকাৰে নিজে পৰিচালিত কৰিবলৈ লয় বা গোটেই প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ শিফট কৰে টু সাম এক্সটেন্ট গতিকে এই যিটো কনসেন্ট্ৰেশন ইফেক্ট এই কনসেন্ট্ৰেশন ইফেক্টত অৰ্থনৈতিক কাৰ্যকলাপসমূহ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা দেখা যায় এতিয়া আহোঁ ওয়াইসম্যান পিকক থিওৰিটোৰ পৰা আমি কি শিকিলো বা ইয়াৰ প্ৰাসংগিকতা আছে নে নাই So Weismann-Peacock hypothesis of public expenditure is improvement over Wagner's law of increasing government activity. আমি এটো আগতে গম পালো আৰম্ভণিতে কৈছো যে Weismann-Peacock theory to improvement over Wagner's law. Wagner's যেটো কৈছিলে তাতকে এখোজ আগবঢ়া আৰু ইয়াৰ উপৰি from this theory we come to know that public expenditure do not increase at a continuous rate and the trend of public expenditure has some kinks over the time. This theory is more relevant in present day's context
as the economies of the world have faced some uneven situation due to COVID-19 and expenditures of the government has also increased unevenly. গতিকে আমি ক'ব পাৰোঁ বৰ্তমানৰ উদাহৰণ দি আমি কৈছোঁ যে COVID-19ৰ নিচিনা চিটুৱেশ্যন অহাৰ লগে লগে চৰকাৰী ব্যয় বৃদ্ধি পায়। তেনেদৰে ফ্লাডৰ সমস্যা আহিব পাৰে, আৰ্থকুৱেকছ হ'ব পাৰে, নেচাৰেল কেলামিটিছ বিভিন্ন ধৰণৰ হ'ব পাৰে। গতিকে এনেকুৱা চিটুৱেশ্যনবিলাক হোৱাৰ কাৰণে চৰকাৰী ব্যয়টো সদায় স্মুথ গতিত বৃদ্ধি পাই গৈ নাথাকে। গতিকে ৱেগনাৰ্ছ থিয়ৰীয়ে যদিও এটা খুব শক্তিশালী ব্যাখ্যা আগবঢ়াইছিল চৰকাৰী ব্যয়ৰ ওপৰত, তথাপিও ৱাইচমেন পিককে ৱেগনাৰ্ছতকৈ এটা ভাল থিয়ৰী আমালৈ আগবঢ়ালে, যিটো বৰ্তমান সময়ত অতি প্ৰাসংগিক। কিন্তু ইয়াৰ কিছুমান সমস্যা বা সমালোচনা নথকাও নহয়। গতিকে ইয়াৰ যিখিনি সমস্যা বা ইয়াৰ এই থিয়ৰিটোৰ যিখিনি সমালোচনা, সেই সমালোচনাখিনি আমি পিছৰ ক্লাছটোত অধ্যয়ন কৰিম। ধন্যবাদ।